আজি বতৰটো একদম চাওকচোন, না ৰ'দ দিছে না বৰষুণ দিছে। আজি বুলি নহয়, আজি 4-5 দিন ধৰিয়ে এনেকুৱা কৰি আছে। মাজতে ইমান গৰম পৰিছিল। আৰু চাওক, ৰাতিপুৱাৰ পৰা মই 2বাৰ চাহ খালোঁ আৰু এফালে ধুনুমাৰ ভাত বনাইছোঁ আৰু এয়া গাখীৰ গৰম কৰি থৈছোঁ। ধুনুমাৰ কাৰণে আজি ৰাতিপুৱাতে ভাত বনাইছোঁ। ভাবিছোঁ বেলেগ একো নোখোৱাওঁ, ভাত খুৱাম তাইক, সেইকাৰণে ভাত বনালোঁ। আৰু এয়া দেখা পাইছেনে, লিভাৰ মানে আছিলে, লিভাৰ বইল কৰিলোঁ, ভাত বনালোঁ। এতিয়া লিভাৰখিনি ভাতৰ লগত ধুনীয়াকৈ সানি লৈ পেলাই তাইক মানে ভাতকেইটা খুৱাই দিওঁ। আৰু তাইক ভাতকেইটা খুৱাই দিব পাৰিলে যে মোৰ যে কিমান ডাঙৰ এটা কাম শেষ হয় নহয়। আৰু এয়া চাওক, আলুৰ বস্তা মানে এইফালে আহিছিলে, মই পটককৈ ধৰি লৈছোঁ আজি বুদ্ধি কৰি, নহ'লে একদম বিচনা তললৈ দৌৰি যায়, উলিয়াব নোৱাৰোঁ, মানে বহুত জোৰ জবস্তি কৰিব লাগে। আলুৰ বস্তা ইমান ওজন, বাৰু যিয়ে নহওক এতিয়া ধুনীয়াকৈ তাইক খুৱাই লওঁ। খোৱা বোৱা হৈ গ'ল, এতিয়া বাচন ধুবলৈ আছে, কাৰণ বহুত বাচন ধুমধাম শব্দ। বাৰু যিয়ে নহওক, বুবুক খোৱালোঁ যদি বহুত ডাঙৰ কাম শেষ হৈ গ'ল। আৰু এতিয়া মোৰ কাম কৰি লওঁ।